বানাক্ৰান্ত ৰাইজৰ কাষত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা নাজিৰাৰ বামন পুখুৰীত বানে ধ্বংস কৰা বহু লোকৰ ঘৰ নিৰ্মাণ কৰি দিয়াৰ কামত ব্যস্ত শিল্পীগৰাকী। শনিবাৰৰ দিনটোত বামন পুখুৰীৰ টেঙাখোলাত কেইবাটাও ঘৰ নিৰ্মাণ কৰি দুৰ্দশাগ্ৰস্ত ৰাইজলৈ সহায়ৰ হাত আগবঢ়াইছে শিল্পীগৰাকীয়ে। এই সন্দৰ্ভত চাওঁ হওক নাজিৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আব্দুৰ ৰহিমৰ সৈতে মনোজ দত্তই যুগুত কৰা এক প্ৰতিবেদন। দেশে পালন কৰিছে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস। কিন্তু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই ৰাইজৰ মাজত গৈ বানাক্ৰান্তৰ মাজত গৈ তেওঁ নিজৰ আৰম্ভণিৰ পৰা আজিলৈকে তেওঁ নিজৰ যি কষ্ট প্ৰত্যেক দিনাই তেওঁ বানাক্ৰান্তৰ মাজত থাকি তেওঁ কষ্ট স্বীকাৰ কৰি আহিছে। আৰু তেখেতে মোৰ সহযোগীক মই কৈছো কাষতে থকা এটা ঘৰ, যিটো ঘৰ বানে তছনছ কৰিছিল আৰু সেই ঘৰটো সম্পূৰ্ণৰূপে ধ্বংস হোৱাত দীপলিনা ডেকাই প্ৰায় ১০০টাকৈ ঘৰ ইয়াত নিৰ্মাণ কৰিম বুলি তেখেতে সংকল্প লৈ আজি এই স্থানত যি আমি গোহাঁইবাৰী অঞ্চলত দেখিবলৈ পাইছো, একেদিনাই ৬টাকৈ ঘৰ নিৰ্মাণ কৰি যিসকল বানাক্ৰান্ত তেখেতলোকৰ মুখত হাঁহি বিৰিঙাবৰ বাবে চেষ্টা চলাই আহিছে। আৰু তেওঁ প্ৰত্যেক দিনেই যিদিনাখন বান আহিছিল সেই বানৰ পিছদিনাৰ পৰাই তেখেতে প্ৰত্যেকজন বানাক্ৰান্তৰ কাষত গৈ তেখেতে বানাক্ৰান্তসকলক সহায় কৰা পৰিলক্ষিত হৈছে। আৰু তেখেতে নিজাববীয়াকৈ ১০০টা ঘৰ তেখেতে নিৰ্মাণ কৰিব বানাক্ৰান্তৰ বাবে। আৰু আমি আজিৰ দিনটোত দীপলিনা ডেকাক আমি এই গোহাঁইবাৰী অঞ্চলত লগ পাইছো আৰু তেখেতে এটা বৃহৎ টীম লৈ লগত দল লৈ তেখেতে অঞ্চল বিশেষে এইসমূহ ঘৰ নিৰ্মাণ কৰি আহিছে। আৰু যিসকল বানাক্ৰান্ত দুখত থাকি তেখেতলোকৰ কোলাই পাছিৰে নধৰা হৈছিল, চকুত চকুলো ওলাইছিল, সেইসকলক সকাহ দিবৰ বাবে তেখেতে নিজেই অতি কষ্টেৰে বানাক্ৰান্ত প্ৰতিজনৰ কাষত গৈ থিয় হৈ আজি তেখেতে ঘৰ বনোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটোত আমি তেখেতক লগ পাইছো। কি ক'ব আজি এই দিনটোত আজি বিশেষ আজি স্বাধীনতা দিৱসৰ দিনটোত আপুনি লোকে যন্ত্ৰৰ যি মাত তাত আজি আছে, কিন্তু আপুনি এই দুখীয়া নিচলা কৃষক বানাক্ৰান্তৰ মাজত আপুনি আছে। আজিৰ দিনটোত আপোনাৰ অনুভৱ? যিহেতু প্ৰতিশ্ৰুতি দিছিলো, গতিকে প্ৰতিশ্ৰুতি ৰক্ষা কৰিবই লাগিব। হয়, আজি বিশেষ দিন, আজি ৮০ সংখ্যক স্বাধীনতা দিৱস। আৰু সেই উপলক্ষে মই আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰত্যেকজন দৰ্শকক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো। আজি আমি এনেকুৱা এখন গাঁৱত আছো, যিখন গাঁৱত বানত সৰ্বস্ব হেৰুওৱা মানুহৰ আমি ঘৰ সাজিবলৈ আমি যত্ন কৰিছো। প্ৰায় ৬০-৭০ ঘৰ মান ইয়াত ধ্বংস হৈছে। সেই ঘৰসমূহ আমি ইয়াতে সম্পূৰ্ণ কৰি ল'ম। আৰু চাইমেলটেনিয়াছলি আমাৰ কেইবাটাও ঠাইত ঘৰ বনি আছে। মানে যিসকল আমাক যোগাযোগ কৰিছে, ধৰক যে আমাৰ ঘৰখন ভাঙি গ'ল, তেনেকে আমি ব্যক্তিগতভাৱে বেলেগ বেলেগ ঠাইত মানুহ লগাইছো। আৰু আমি তাৰমানে গোটেই প্ৰক্ৰিয়াটো অকণ বেলেগ ধৰণে কৰিবলৈ চেষ্টা কৰিছো। প্ৰথমতে গোটেই বাঁহবোৰ এঠাইত মানে ঠায়ে আমি ডিপাৰ্টমেণ্ট ভগাই দিছো। এডোখৰ ঠাইত আমি বাঁহবোৰ কাটি লৈছো চাইজত, এডোখৰ ঠাইত আমি গোটেই তৰ্জা বেৰবোৰ ৰেডি কৰিছো, যাতে আহি পেলাই ডাইৰেক্ট লগাই দিব পাৰে। সেই ধৰণে যাতে সোনকালে আমি প্ৰায় ৭ দিনৰ আমি টাৰ্গেট কৰিছো। ৭ দিনৰ টাৰ্গেটত আমি প্ৰায় ৬০টা ঘৰ বনাবলৈ আমি চেষ্টা কৰিম। ৰ'দ খুবেই বেছি তাপ, গতিকে আমাৰ সেই ককাইসকলৰ কষ্ট হৈছে। চাওচোন যিমান পাৰো আমি চেষ্টা কৰিছো। বাকী যিহেতু বিশেষ দিনটোৰ কথা সুধিছে, এটা কথাই ক'ম যে স্বাধীনতা বুলি ক'লে বহুত কথাই মনলৈ আহে। এতিয়া আমি সঁচাকৈ স্বাধীন হৈছো নে নাই, এইটো নিজকে প্ৰশ্ন কৰিব লাগিব। কাৰণ এনেকুৱা বহুত কথা আছে যিবোৰ আমি আলোচনা কৰিব লাগে। বহু ক্ষেত্ৰত হৈছো। আৰু যদি আমি কম্পেয়াৰ কৰো আগৰ তুলনাত, বহু ক্ষেত্ৰত আমি এতিয়া বহুত কথা আমি অপেনলি ক'ব পাৰো, মুকলিকৈ ক'ব পাৰো, স্পষ্টকে ক'ব পাৰো। আগতে হয়তো সেইখিনি মানুহে ভয় খাইছিলে। বহু ক্ষেত্ৰত হৈছেও, কিন্তু বহু ক্ষেত্ৰত হোৱাও নাই। সেই কথাবোৰত আমি গুৰুত্ব দিব লাগিব। এতিয়া চাওক, বানপানীয়ে এইবাৰ কিমান ঘৰ ভাঙিলে, কিমান খেতি বাৰী ধ্বংস কৰিলে, জীৱ-জন্তু মৰিলে, কিমান শিশুৱে নিজৰ গোটেই কিতাপ পত্ৰ উটি গুচি গ'ল, গোটেই ধ্বংসলীলা চাৰিওফালে। গতিকে সেই মানুহখিনিয়ে এতিয়াও ধন্যবাদ জনাইছো।